বাহিয়ে আছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বিশেষকৈ বিভিন্ন পাচলিৰ চৰা দামে বাৰুকৈ জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰত আৰু এই কেন্দ্ৰীয় বজাৰতো প্ৰতিবিধ পাচলিৰ দামেই পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। কি কাৰণ হ'ব পাৰে পাচলিৰ দাম বৃদ্ধিৰ আৰু জনসাধাৰণৰ আচলতে কি ধৰণে জীয়াটো ভুগিছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। মোৰ কাষত এগৰাকী গ্ৰাহক আছে। দাদা, সকলো পাচলিৰ দামে চেঞ্চুৰী কোবাইছে, কি ক'ব? পাচলিৰ দাম কি ক'ব, পাচলিৰ দামটো বহুত বাঢ়ি আছে। 80 টকা 100 টকাতো পাচলি নাই, কিনিবলৈ মুস্কিল হৈ গৈছে। আৰু কি ক'ব আৰু তাত প্ৰশাসনৰ প্ৰতি কি আহ্বান? প্ৰশাসনে ডিচিশ্যন ল'লেই হ'ল আৰু কি ক'ব লাগে। হয়, সকলো বিমূৰত পৰিছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ এই কেন্দ্ৰীয় বজাৰৰ দৃশ্য। মই গ্ৰাহকসকলৰ পৰাও মতামত জানিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ পূৰ্বে মই জনাব বিচাৰিছোঁ ইয়াত আচলতে কি ধৰণে হৈ আছে শিৱসাগৰত এই বজাৰত পাচলিৰ দাম, সেই বিষয়ে মই জনাব বিচাৰিছোঁ। ভাত কেৰেলাৰ দাম 100 পৰা 110 টকা, গাজৰৰ মূল্য প্ৰতি কিলোত 140 টকা, কচুৰ দাম 100 টকা, সেইদৰে বিটৰ দাম 200 টকা, কেপচিকামৰ দাম 270 টকা হৈছেগৈ, সেইদৰে কচুৰ দাম 100 টকা, বিলাহীৰ দামো 80 পৰা 90 টকা, যাৰ বাবে আচলতে গ্ৰাহক বাৰুকৈ জুৰুলা হৈছে। মই এগৰাকী গ্ৰাহক আছে। বাইদেউ, ৰান্ধনীশালতো চাগে অসুবিধা হৈছে? অসুবিধা মানে কি, আমাৰ ঘৰুৱা পাচলি ঘৰত আছে, কৰোঁ অলপ, তথাপি মাজে মাজে কিনা হয়। দামটো বাঢ়ি আছে। হয়, দামটো মানে কমত নাপায় দেখোন। 80 টকাৰ সমস্যা, বিশেষকৈ আমি ইমান সমস্যা নকৰোঁ, ঘৰত আছে যে। কেতিয়াবা বাকী যিবিলাক কিনিছে হয় সেইখিনি দাম বেছিয়ে পাওঁ। হয় হয়, এই ধৰণে সমস্যাত পৰিছে। দাদা, কিনিছে নে বিকিবলৈ আহিছে? কিনিছে, বিকিবলৈ দাম বেছি। দাম কেনেকুৱা পাইছে? 80 টকা 50 টকা বাঢ়ি আছে। কি সমস্যাত পৰিছে? বস্তু এতিয়া দাম বাঢ়িছে, বাৰিষা বৰষুণ দিয়াৰ কাৰণে পৰিছে। কি বুলি কৈছে? দাম তলিতে দাম বেছি বুলি কৈছে। মই আৰু একাংশ গ্ৰাহক আছে, তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আচলতে গ্ৰাহকেনো কি কয় আৰু ব্যৱসায়ীয়ে কি কয় সেই সকলো কথা আমি বুজ ল'বলৈ চেষ্টা কৰিম। এগৰাকী গ্ৰাহক আছে। দাদা, কিনিছেনে? দাদা, পাচলিৰ দাম কিয় বাঢ়িছে? পাচলি প্ৰতিচন কম আছে। পাচলি কম আছে বৰ্ষৰ কাৰণে, পানীৰ কাৰণে। কম আছে। আগতকৈ কম আহিছে নেকি? কম আহিছে। কিবা উপায় আছেনে? আমাৰ লগত কি গৃহস্থই বুজিব। আপোনালোকৰ অসুবিধা পৰিছে? আমাৰ লগত মাল কম আহিছে, মাল বেছি দাম হৈছে। হয়, এয়া ব্যৱসায়ী ভাষ্য যে পাচলি যি ধৰণে প্ৰয়োজন হয় সেই অনুসৰি পাচলি উপলব্ধ হোৱা নাই, কাৰণ নাটনিয়ে দেখা দিছে বুলি তেওঁলোকে সদৰি কৰিছে ব্যৱসায়ীসকলে। কাৰণ বানপানী হৈছে বহু ঠাইত, তাৰ ফলতো পাচলি আনিব পৰা নাই। মই ইয়াৰ মাজতে আৰু কি আছে খুৰা, কি ল'লে? এই পটল লৈছোঁ। বাকী পাচলিৰ দামো বাঢ়িছে, কি ক'ব? পাচলিৰ দামটো বাঢ়িছে অভিয়াছলি। এতিয়া বতৰ এইকেইদিনত বিশেষকৈ বতৰৰ কাৰণে হৈছে নিশ্চয়। এতিয়া এইটো আৰু কি ক'ম আৰু, ৰাইজৰ অলপ অসুবিধা হৈছে আৰু উপায়হীন। হয়, সৰ্বসাধাৰণ ৰাইজ বৰ্তমান উপায়হীন, কাৰণ প্ৰতিবিধ পাচলিৰ দাম বৃদ্ধি পাইছে, আলু পিঁয়াজৰ দামো বৃদ্ধি হৈছে। এগৰাকী গ্ৰাহক আছে। দাদা, কি লৈছে? এই আলু পিঁয়াজ লৈ আছোঁ। এই আলু পিঁয়াজৰ কথাই সুধি আছোঁ। অলপ দিনৰ আগলৈকে যিটো কেজি 30 টকা আৰু 32 টকা আছিলে আলু আৰু পিঁয়াজৰ, এতিয়া এয়া চাওক লাগি আছে বৰ্ডত 40 আৰু 48। কি ক'ব, সকলো পাচলিৰ দাম বাঢ়িছে? ডেফিনেটলি বাঢ়িছে। কেনেকুৱা সমস্যাত পৰিছে? ডেফিনেটলি আমিতো মধ্যবিত্ত শ্ৰেণীৰ মানুহ। আমাৰ যিটো মাহেকীয়া বাজেট, আমি এটা হিচাপত চলিব লগা হয়। সেই হিচাপটো আমি এতিয়া কৰিব নোৱাৰা হৈ পৰিছোঁ, যিটো পৰিস্থিতি হৈছে। নিমিলা ডেফিনেটলি হৈছে। আৰু ঠিক আছে, প্ৰশাসনৰ প্ৰতি কি আহ্বান জনাব? চৰকাৰ ব্যৰ্থ হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত, বিশেষকৈ মূল্যবৃদ্ধিৰ যিটো পৰিস্থিতি সেই বুলি আমি ভাবিছোঁ। হয়, মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰশাসন তথা চৰকাৰ, যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, সেয়া সৰ্বসাধাৰণ গ্ৰাহকেও সদৰি কৰিছে। কিন্তু এইখিনিতে লক্ষণীয় এটা কথা হ'ল যে মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে এটা টাস্ক ফ'ৰ্চ গঠন কৰি আচলতে পাচলি তথা খাদ্য সামগ্ৰীৰ দাম কিয় বৃদ্ধি হৈছে সেই বিষয়ে নিৰীক্ষণ কৰিব বুলি ঘোষণা কৰিছিলে। কিন্তু বৰ্তমান সেয়া সম্পূৰ্ণ ফটুকাৰ ফেনত পৰিণত হ'ল। পাচলিৰ দাম কিয় বৃদ্ধি পাইছে ইমান, কি ধৰণে এই পাচলিৰ দাম ৰোধ কৰিব পৰা যাব, গ্ৰাহকসকল আৰু ব্যৱসায়ীসকল কোনো এটা পক্ষই যাতে ক্ষতিৰ সন্মুখীন নহয়, তেনেকৈ বজাৰ কি ধৰণে পৰিচালনা কৰিব বা এই সামগ্ৰীসমূহৰ দাম কি ধৰণে নিৰ্ধাৰণ কৰিব,
সেয়া নিৰ্ধাৰণ কৰাত কিন্তু সম্পূৰ্ণ যোগান বিভাগ ব্যৰ্থ হৈছে, প্ৰশাসন ব্যৰ্থ হৈছে, যাৰ বাবে ইয়াৰ ফল ভোগ কৰিছে কিন্তু সৰ্বসাধাৰণ জনতাই।